ভাড়াঘৰটো সলোৱাৰ পৰিকল্পনা বহু দিনৰে আছিল যদিও বিভিন্ন অজুহাতত আগৰ ৰুমটো সলাব পৰা নাছিলোঁ। অৱশেষত এটা ৰুম পালোঁ আৰু এইবাৰ ৰুমটো সলাম বুলি থিৰাং কৰিলোঁ। প্ৰথম ৰুম চাবলৈ অহা দিনা ৰুমটো বহুত লেতেৰা হৈ আছিল আৰু এদিন নিজে আহি সুন্দৰকৈ চাফা কৰি লোৱাৰ পিছত ৰুমৰ অৱস্থাটো এনেকুৱা ধুনীয়া হৈ পৰিল। থাকিম বুলি ঠিক কৰিছোঁৱেই যেতিয়া ৰুমটো সুন্দৰকৈ সজাই পৰাই লোৱাৰ দায়িত্বটোতো মোৰ নিজৰেই। গতিকে ৰুমলৈ সকলোবোৰ বস্তু অনাৰ পিছত কিতাপ পত্ৰবোৰ আৰু আন সামগ্ৰীবোৰ এনেদৰে সুন্দৰকৈ সজাই পৰাই ল'লোঁ। একেটা ৰুমতে থকা খোৱা শোৱা সকলোবোৰ কি কৰিব আৰু ভাড়াঘৰৰ জীৱনটো এনেকুৱাই ন। তাতে পঢ়ি থকা দিনবোৰততো আৰ্থিকভাৱেও বিশেষ সবল হ'ব পৰা নাযায়। পুৱাই খিৰিকী খুলিলেই গাত পৰা ৰ'দ চেৰেঙাই মোক উমাল পৰশ দিয়ে। এয়াই মোৰ জীৱন, এইখনেই সংসাৰ। সময় পালে এনেদৰেই সৰু সুৰা ইটো সিটো দেখুৱাই থাকিম। তেতিয়ালৈকে আহিছোঁ দেই ৰাইজ।